ডক্টৰ ভূপেন হাজৰিকাই কৈছিলে মানুহে মানুহৰ বাবে যদি অকণো নেভাবে কেনে নহ'ব মনিয়া। আপোনালোকৰ অলপ সহায় আৰু সহযোগিতাৰ ফলত এটা পৰিয়ালৰ কণমানিৰ জীয়ান ৰক্ষা পৰিব। সহায় বিচাৰি কাতৰ অনুৰোধ এটি দৰিদ্ৰ পৰিয়ালৰ। চাপৰ থানাৰ অন্তৰ্গত তৎপাৰা গাঁৱৰ আব্দুল মজিদৰ পুত্ৰ চাহিল আলী নামৰ 8 বছৰীয়া কণমানি শিশুজন প্ৰায় 3 পৰা 4 বছৰ ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছে। আৰ্থিক অনাটনৰ বাবে পৰিয়ালটোৱে কণমানি শিশুৰ চিকিৎসা কৰিব পৰা নাই। কণমানি শিশুটোৰ দেউতাক আব্দুল মজিদে দিন হাজিৰা কৰি কোনোমতে নিজৰ পৰিয়ালটোক পোহপাল দিয়াৰ লগতে পুত্ৰ চাহিল আলীৰ চিকিৎসা কৰি আহিছে। কিন্তু এতিয়া আৰু চিকিৎসা কৰিবলৈ তেখেতৰ হাতত নাই পৰ্যাপ্ত পৰিমাণৰ ধন। সেয়েহে আজি আব্দুল মজিদৰ পৰিয়ালে উপায়ন্তৰ হৈ সংবাদ মাধ্যমযোগে ৰাইজৰ ওচৰত সহায় বিচাৰিছে। লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ আহ্বান জনাইছে। তেখেতে কয়, মোৰ ল'ৰাজনক আৰ্থিক অভাৱৰ বাবে মই চিকিৎসা কৰিব পৰা নাই। মোক অলপ সহায় কৰক। মোৰ ল'ৰাজনক চিকিৎসা কৰাৰ বাবে আপোনালোকৰ সহায়ৰ প্ৰয়োজন হৈছে। অসমৰ মুখ্যমন্ত্ৰীৰ লগতে ৰাইজৰ ওচৰত সাহায্য বিচাৰি কাতৰ আহ্বান জনাই অসহায় পিতৃ আব্দুল মজিদে। কোনো সদায় ব্যক্তিয়ে যদি চিকিৎসাৰ বাবে সহায় কৰিব বিচাৰে তেন্তে স্ক্ৰীণত দিয়া 9095493778 নম্বৰত যোগাযোগ কৰিব পাৰে অথবা স্ক্ৰীণত দিয়া একাউণ্ট নম্বৰত সহায় কৰিব পাৰে। আপোনালোকৰ কিঞ্চিত সহায়ে এটা পৰিয়ালৰ মুখত হাঁহি বিৰিঙাব। ধৰণেৰে সহায় কৰিব নোৱাৰিলেও এটা শ্বেয়াৰ কৰি আনক সহায় কৰিবলৈ সুযোগ কৰি দিয়ক। আমি এই জন্যই করছি যেমন আমার ছাওয়াটা মানে চিকিৎসাপাতি করে আসছে না। ছাওয়াটা কারণ 6 বছর ভালোই আছিল, 4 বছর থেকে মানে এই অবস্থা মানে একবার বানা হন। আর নাম্বর পেরে আটে। আপনার লড়াজনের নাম কি আছিল? সাহিল আলী। সাহিল আলী বয়স কিমান হবে? বয়স 10 বছর। আমি বললাম ধরুন যে আমার ছাওয়াটা চিকিৎসা করা লাগে, তার জন্য তুমি তার কাছে হাত বাড়াছো, সাহায্য করবো। বর্তমান আপনার লড়াজন খরচ দিব পারে না? না পারে নাই। হাম্বুর পারে, হাম্বুর পারে। বয়স 10 বছর। ঘর কোড আপনার? ঘর টটপাড়া। পোস্ট অফিস? পোস্ট অফিস বহালপুর, থানা চাপর, ধুবড়ী জেলা। আমার হিমন্তের কাছে আমার একটা অনুরোধ যে আমার ছাওয়াটা চিকিৎসা করা লাগে। হ্যাঁ, চিকিৎসার জন্য এখন হাত বাড়াইছি তোমার কাছে, তুমি যেমন যা দিবে তাই আমি খুশি করে নিয়ে আমি ছাওয়াটা চিকিৎসা করবো। না হলে আমার কাছে কোনো উপায় নাই ছাওয়াটা চিকিৎসা করার জন্য, আমার কাছে কোনো সাধ্য নাই। আপনি এনে কি কাম করেন? আমি রাজমিস্ত্রি কাম করুম। চাপৰৰ পৰা মুন্না আহমেদৰ ৰিপৰ্ট দ্য ক্ৰছ টাইমছ।